আৰু ইতিমধ্যে আমি সোণাপুৰৰ পৰা আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছিলোঁ জুবিন গাৰ্গ কায়িকভাৱে নোহোৱাৰ এমাহ হ'ল আৰু সোণাপুৰত ডিমৰীয়াবাসীয়ে এমহীয়া আদ্য শ্ৰদ্ধাৰ আয়োজন কৰিছে জুবিন ক্ষেত্ৰত পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে অজস্ৰ অনুৰাগী ভিৰ আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত পুনৰবাৰ যাব বিচাৰিছোঁ জিতুমণিৰ ওচৰলৈ জিতুমণি আপুনি সোণাপুৰৰ পৰা দেখুৱাই আছে দৃশ্যাংশ গতিকে পুনৰবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ নিশ্চিতভাৱে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে জুবিনদা বিহীন যিহেতু এটা মাহ আৰু এই এটা মাহ সম্পূৰ্ণ লগে লগে যে সমাধিস্থলীত লাখ লাখ অনুৰাগীয়ে ভৰি পৰিছে আৰু এই সমাধিস্থলীতে ইতিমধ্যে ৰাতিপুৱাৰ ভাগৰ পৰা যি নাম কীৰ্তন চলি আছে আৰু সেই দৃশ্য আমি অসম লাইভৰ দৰ্শকসকলক দেখুৱাব ওলাইছোঁ যিহেতু জুবিনদা বিহীন কোনো কথাই সম্ভৱ নহয় জুবিনদা বিহীন প্ৰতিটো কথাই আদৰোৱা আৰু সেই স্থানত সেইবাবে হয়তো জুবিনদাৰ এই যে সমাধিস্থলী যিহেতু মন্দিৰলৈ ৰূপান্তৰিত হৈছে আৰু সেইবাবে হয়তো এই যে অনুৰাগীসকল আছে দিনে নিশাই তেওঁলোকে নাম প্ৰসংগ অনুষ্ঠিত কৰিছে আৰু সেই অনুৰাগীসকলৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকে ক'ৰ পৰা আহিছে তেওঁলোকে এনেধৰণৰ প্ৰতিটো কথা বা প্ৰতিটো বস্তু আমি দেখিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে বাইদেউ আমি মংগলৰ পৰা আহিছোঁ জুবিনদা বিহীন আজি এটা মাহ সম্পূৰ্ণ হ'ল এতিয়ালৈকে ন্যায় পোৱাই নাই আমাক ন্যায় লাগে আৰু তাড়াতাড়ি লাগে আৰু আশাত প্ৰত্যেকৰে ৰখি আছে ন্যায় পাবৰ কাৰণে ৰখি আছোঁ আৰু আমি দৃশ্য দেখুৱাইছোঁ এনেদৰে প্ৰত্যেকগৰাকী অনুৰাগীয়ে তেওঁলোকে নাম প্ৰসংগ অনুষ্ঠিত কৰিছে আৰু তেওঁলোকে এই বিভিন্ন ৰাজ্যৰ ভিন্ন স্থানৰ পৰা তেওঁলোক আহিছে আৰু এনেদৰে তেওঁলোকে নাম প্ৰসংগ কৰিছে জুবিনদাই ন্যায় পোৱাৰ আশাত প্ৰতিগৰাকী অনুৰাগীয়ে ভগৱানৰ ওচৰত তেওঁলোকে পূজা কৰিছে যিহেতু জুবিনদাক অতি শীঘ্ৰে তেওঁলোকে ন্যায় দিব লাগে জুবিনদাই ন্যায় পোৱাৰ আশাতে সমগ্ৰ ৰাজ্যৰ প্ৰতিগৰাকী অনুৰাগীয়ে সামাজিক মাধ্যমত জাষ্টিছ ফৰ জুবিনদা বুলি তেওঁলোকে উল্লেখ কৰিছে কিন্তু আজি পৰ্যন্ত যিহেতু আজি এটা মাহ সম্পূৰ্ণ হ'ল এটা মাহ ধৰি কোনো ন্যায় নোপোৱাক লৈ তেওঁলোকে বিভিন্ন ধৰণৰ ক্ষোভ প্ৰকাশ কৰিছে আমি অনুৰাগীসকলৰ লগত পুনৰ কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকে ক'ৰ পৰা আহিছে বাইদেউ ক'ৰ পৰা আহিছে আমি গুৱাহাটীৰ পৰা আহিছোঁ নাম প্ৰসংগ চলাই নাম প্ৰসংগ জুবিনদা বিহীন আজি এটা মাহ হয় এমাহ হ'ল আজি এমাহ হ'ল আমাৰ বহুত দুখিত আৰু এইবিলাকত মানে কি জুবিনদা যে আমাৰ মাজত নাই তথাপি আমাৰ মাজত থাকিব সদায় সেইবাবে আমি অনুৰাগীসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকে ক'ৰ পৰা আহিছে যিহেতু বাইদেউ আজি জুবিনদা বিহীন আজি এটা মাহ সম্পূৰ্ণ হ'ল জুবিনদাই ন্যায় পোৱাৰ আশাত প্ৰতিগৰাকী অনুৰাগী ৰৈ আছে হয় জুবিনদাই ন্যায় পাব লাগে আমি সকলোৱে তেওঁৰ প্ৰতি আমি সকলো কৃতজ্ঞ হৈ আজি ইমান দূৰৰ পৰা আহিছোঁ জুবিনদাই ন্যায় পাব লাগে যিহেতু জুবিনদা বিহীন আজি এটা মাহ সম্পূৰ্ণ হ'ল জুবিনদা অবিহনে কোনো কথা সম্ভৱ নহয় আৰু সেইগৰাকী মহান ব্যক্তি আজি আমাৰ মাজৰ পৰা হঠাৎ গুচি গ'ল এইগৰাকী মহান ব্যক্তি আমাৰ ওচৰৰ পৰা গৈছে গতিকে আমি সঁচাকৈ বহুত দুখিত আৰু আমাৰ দেশৰ কাৰণেই ক্ষতি হৈছে আচলতে গতিকে আমি তেখেতৰ ন্যায় বিচাৰিছোঁ আৰু আচলতে যিবিলাকে এইটো কাম কৰিছে তেওঁলোকক অতি সোনকালে মানে উচিত তদন্ত দিব লাগে হয় এইখিনিয়ে বিচাৰোঁ নাম প্ৰসংগ কৰিব আহিছে হয় আমি নাম প্ৰসংগ কৰিম হয় আমি জুবিনৰ নামত এটা গান লিখিছোঁ নাম এটা লিখিছোঁ গতিকে আমি সকলোৱে আয়তী মিলি নামটো গাব বিচাৰিছোঁ নিশ্চিতভাৱে তেওঁলোকে এই যি আয়তীসকল আছে আয়তীসকলে নাম প্ৰসংগ অনুষ্ঠিত কৰিছে যিহেতু জুবিনদা বিহীন আজি এটা মাহ সম্পূৰ্ণ হ'ল আৰু প্ৰতিগৰাকী অনুৰাগী এই সমাধিস্থলীত আহি তেওঁলোকে নাম ক'ৰ পৰা আহিছে বাইদেউ আমি মংগলৰ পৰা আহিছোঁ জুবিনদা বিহীন আজি এটা মাহ হয় খুব ভাল লাগিছে আহি পেলাই তেওঁ অমৰ হওক জুবিনদা খুব ভাল লাগিছে আৰু আমি গ্ৰুপ হৈ আছোঁ গাড়ী এখন ভাড়া কৰি সেনেকৈ আহিছোঁ বাইদেউ ক'ৰ পৰা আহিছে আলদা মালিবাৰী এনেদৰে এয়া আমি দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ নিতুলক এয়া যে সমাধিস্থলী এই সমাধিস্থলী যিহেতু এতিয়া মন্দিৰলৈ ৰূপান্তৰিত হৈছে আৰু সেইবাবে হয়তো প্ৰত্যেকগৰাকী অনুৰাগীয়ে তেওঁলোকে নাম প্ৰসংগ অনুষ্ঠিত কৰিছে জুবিনদাই ন্যায় পোৱাৰ আশাত তেওঁলোকে এনেদৰে ৰৈ থকা দেখা পোৱা গৈছে আমি সেইসকল অনুৰাগীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম কিয়নো জুবিনদা বিহীন কোনো কথা সম্ভৱ নহয় আৰু সেইগৰাকী মহান ব্যক্তি সেইগৰাকী ঈশ্বৰ স্বৰূপ আজি যিহেতু আমাৰ মাজত নাই বাইদেউ ক'ৰ পৰা আহিছে আমি গুৱাহাটীৰে জুবিনদা বিহীন আজি এটা মাহ সম্পূৰ্ণ হ'ল আজিও ন্যায় পোৱাৰ আশাত ৰৈ আছে নাই আমাকতো জাষ্টিছে লাগে বেলেগ একো নাই ন্যায় লাগে সেইখিনিয়ে নিশ্চিতভাৱে এনেদৰে দৃশ্যসমূহ দেখিবলৈ অনুৰোধ জনাইছোঁ যিহেতু জুবিনদা বিহীন কোনো কথাই সম্ভৱ নহয় আৰু এই যে সমাধিস্থলী এই সমাধিস্থলীত প্ৰত্যেকগৰাকী অনুৰাগীয়ে সুন্দৰভাৱে নাম প্ৰসংগ কৰিছে আৰু সেই দৃশ্য আমি অসম লাইভৰ দৰ্শকক দেখাবলৈ চেষ্টা কৰিম
আমি নাম প্ৰসংগৰ দৃশ্য দেখুৱাইছোঁ হয়তো কিছু সময়ৰ পিছত এই স্থানতে যি ধৰ্মীয় যি অনুষ্ঠান যে ধৰ্মীয় অনুষ্ঠানসমূহ তেওঁলোকে অনুষ্ঠিত কৰিব সন্ধিয়াৰ ভাগত 200 শিল্পীয়ে একেলগে তেওঁলোকে মায়াবিনী গীত পৰিৱেশন কৰিব সন্ধিয়াৰ ভাগত নাটক পৰিৱেশন কৰিব আৰু এয়া আমি দেখিছোঁ আন চাইড নাগাৰা নাম পৰিৱেশন কৰিছে জুবিনদাৰ যিহেতু প্ৰতিগৰাকী কনিষ্ঠৰ পৰা জ্যেষ্ঠলৈ প্ৰতিগৰাকী যিহেতু তেওঁলোকৰ অনুৰাগী আৰু সেইবাবে এইদৰে নাগাৰা নাম তেওঁলোকে পৰিৱেশন কৰিছে আৰু সেইসকল অনুৰাগীৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু তেওঁলোকে নাগাৰা নাম পৰিৱেশন কৰিছোঁ দাদা ক'ৰ পৰা আহিছে আমি গুৰেশ্বৰৰ পৰা আহিছোঁ জুবিনদাবিহীন আজি এটা মাহ জুবিনদাবিহীন অভিযান আমাৰ মনত তাৰমানে যিমানখিনি শোক তাপ আজি এটা পৰিহাৰ কৰিম বুলি আহিছোঁ আৰু নাম প্ৰসংগৰ মাজেৰে কৃষ্ণ আন এগৰাকী কথা আছে জুবিনদাবিহীন আজি এটা মাহ হৈ গ'ল আজিও ন্যায় পোৱাৰ আশাত ৰৈ আছে জুবিনদাৰ আমি ন্যায় বিচাৰি আছোঁ জুবিনদাৰ যেনেকে আনকি শান্তি পায় তাৰ কাৰণে দুখীক শাস্তি দিয়াৰ কাৰণে কঠোৰ শাস্তি দিব লাগে আমি গোৰেশ্বৰৰ পৰা আহিছোঁ প্ৰসংগ কৰিছে নাম প্ৰসংগ কৰিছে নাম প্ৰসংগ কৰিছোঁ আমি নিশ্চিতভাৱে এনেদৰে দেখা পোৱা গৈছে প্ৰত্যেকগৰাকী ব্যক্তি দাদা জুবিনদাবিহীন আজি এটা মাহ জুবিনদাবিহীন আজি এটা মাহ হয় জুবিনৰ নিশ্চিতভাৱে এনেদৰে দেখা পোৱা গৈছে যিহেতু এই যে সমাধিস্থলী আৰু এই সমাধিস্থলীত প্ৰত্যেকগৰাকী অনুৰাগীসকল আহিছে আৰু তেওঁলোকে ইতিমধ্যে নাম প্ৰসংগ কৰি থকা দেখা পোৱা গৈছে তেওঁলোকে নগাৰা বজাই হওক বা তাল বজাই তেওঁলোকে যি নাম প্ৰসংগ কৰিছে আমি পুনৰ কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ জুবিনদাবিহীন আজি এটা মাহ সম্পূৰ্ণ হ'ল আজিও ন্যায় পোৱাৰ আশাত লাখ লাখ অনুৰাগী ৰৈ আছে আমিও আশা কৰিয়ে আছোঁ জুবিনদাই ন্যায় পাব লাগে আজি এমাহ হ'ল আজি এইকাৰণে আমি সমাধিস্থলীত আহিছোঁ ঈশ্বৰৰ ওচৰত এই প্ৰাৰ্থনা কৰিছোঁ জুবিনদাৰ ন্যায় পাব লাগে এই আশাৰে আমি আমাৰ ন্যায়ৰ মতো আমি আজি ঘৰত থাকিব পৰা নাই জুবিনদাৰ অবিহনে আমাক জুবিনদাৰ ন্যায় লাগে তেতিয়া আমি মাতৃবোৰে শান্তি পাম অন্তত জুবিনদাৰ গান শুনি প্ৰত্যেকগৰাকী লোকে ডাঙৰ দীঘল হৈছে প্ৰতিটো সময়তে জুবিনদাৰ গান শুনোৱা যায় সেইগৰাকী মহান ব্যক্তি আমাৰ মাজৰ পৰা হঠাৎ নাইকিয়া হৈ গ'ল যোনে মাৰিছে বা আমাক ন্যায় লাগে যিমান পাৰে জল্দি ন্যায় লাগে আমি জুবিনদাৰ কাৰণে বিৰাট ভাল পাওঁ জুবিনদা নহ'লে থাকিব নোৱাৰোঁ জুবিনৰ গান শুনিতে আমি শুনি থাকোঁ ছত্তীশগড় জুবিনৰ গানেই ভাল পাওঁ হয় জিতুমণি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি কিছু সময়ৰ পাছতে আপোনাৰ ওচৰলৈ পুনৰবাৰ যাম সোণাপুৰৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দৰ্শকসকলক দেখুৱাম কিন্তু এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ মই নথকাৰ ইয়াৰ লগে লগে প্ৰাতঃ খবৰৰ পৰা মই মুনমি বিদায় লৈছোঁ ধন্যবাদ